আমি সঁচাকৈ বৰ সুখী যে আমাৰ কাঁহিকুছি দিনী আৰু আধুনিক শিক্ষা কমিটিয়ে এই কাঁহিকুছি বৃহৎ অঞ্চলৰ প্ৰায় ৪৮ গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বোধন জনাইছোঁ আৰু তাৰে মেট্ৰিকত আমাৰ টোটেল আছিল প্ৰথম বিভাগত প্ৰায় ১৫ গৰাকী ছাত্ৰ ছাত্ৰী, দ্বিতীয় বিভাগত ১৩ গৰাকী আৰু তৃতীয় বিভাগত ২ গৰাকী ছাত্ৰ ছাত্ৰী। আনহাতে হায়াৰ ছেকেণ্ডেৰীত মুঠ ৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ পাছ কৰিছে, বাকী ৮ গৰাকীয়ে ছেকেণ্ড পাছ কৰিছে আৰু ৬ গৰাকীয়ে থাৰ্ড ডিভিজন পাছ কৰিছে। গতিকে এই আটাইবোৰকে আমি আমাৰ গাঁৱৰ এই দিনী আৰু আধুনিক শিক্ষা কমিটিৰ ফালৰ পৰা সম্বোধন জনাইছোঁ, তেওঁলোকক অভিনন্দন জনাইছোঁ। আৰু আমাৰ এই সম্বোধনৰ মূল উদ্দেশ্যটো হৈছে বৃহৎ অঞ্চলটোক আমি শিক্ষাৰ দিশত আগবঢ়া আৰু এই অঞ্চলটোত শিক্ষাৰ প্ৰসাৰ কৰাই আমাৰ মূল উদ্দেশ্য। কাৰণ আমি ভাবোঁ শিক্ষা হ'ল এটা মূল অস্ত্ৰ, এই অস্ত্ৰৰ দ্বাৰা তেওঁলোকে ভৱিষ্যত জীৱনত যাতে তেওঁলোকে নিজাববীয়াকৈ জীয়াই থাকিব পাৰে, স্বাৱলম্বী এটা জীৱন যাপন কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁলোকক আমাৰ আজি এই সম্বোধন আয়োজন কৰা হৈছে। আজি প্ৰায় ৪ বছৰ ধৰি আমি কাঁহিকুছি দিনী আৰু আধুনিক শিক্ষা কমিটিৰ ফালৰ পৰা কৰি আছোঁ। ইয়াৰ আগতে অমৰজ্যোতি ক্লাবে এই শিক্ষা সম্বোধন অনুষ্ঠান চলাই আছিল আৰু তাৰপিছত আজি বিগত ৪ বছৰ ধৰি আমি কাঁহিকুছি দিনী আৰু আধুনিক শিক্ষা কমিটিৰ ফালৰ পৰা চলাই আছোঁ। আৰু এইটো যোৱা ১৫-২০ বছৰ ধৰি আমাৰ গাঁৱত এই সম্বোধন অনুষ্ঠান চলি আছে আৰু অমৰজ্যোতি ক্লাবেও এই ক্ষেত্ৰত আগতে যথেষ্ট কাম কৰিছিল, কিন্তু বিভিন্ন কাৰণত আমাৰ এটা শিক্ষা কমিটি গঠন কৰা হ'ল। এই শিক্ষা কমিটিৰ জৰিয়তে আজি যোৱা ৪ বছৰ ধৰি আমি এই বৃহৎ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি সম্বোধন জনাই আহিছোঁ। নমস্কাৰ, মোৰ নাম চানিয়া আখতাৰা। মই এই কাঁহিকুছি গাঁৱৰে বাসিন্দী হয়। মই বৰ্তমান HS পাছ কৰিছোঁ আৰু মোৰ পাৰ্চেণ্টেজ হৈছে 76। মই ভৱিষ্যতলৈ ফাৰ্ষ্ট এতিয়া গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি UPSC কোচিং ল'ম, তাৰপাছত এক্সামৰ যি প্ৰিপেৰেশ্যন হয় সেইখিনি কৰিম। আৰু মই মোৰ ভণ্টি ভাইটিসকলক ইমানখিনিয়ে ক'ব বিচাৰিছোঁ যাতে তেওঁলোকে মন পুতি পঢ়ে আৰু আগবাঢ়ি গৈ থাকে, আমাতকৈও যাতে ভাল ফলাফল কৰে, ইমানখিনিয়ে কামনা কৰিছোঁ। আৰু আমাৰ শিক্ষা সমিতিক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে যাতে ভৱিষ্যতলৈ এনেকৈ ছাত্ৰ ছাত্ৰীসকলক উদগনি আগবঢ়াই যায় থাকে। মোৰ নাম য়হান হয় আৰু মই এতিয়া মাৰিয়াজত পঢ়ি আছোঁ। ছায়েন্স ষ্ট্ৰীম PCM লৈছোঁ। মই JEE দিম, এবাৰ JEE এক্সাম দিম। মই মেট্ৰিকত 87.8% পাইছোঁ। গোটেইকেইখনৰ লেটাৰ আছে আৰু এইটো মোৰ মা দেউতাৰ কাৰণে। মা দেউতাই বহুত কষ্ট কৰিছে, বহুত ছেক্ৰিফাইচ কৰিছে, ময়ো কষ্ট কৰিছোঁ বহুত। আৰু যিখিনি কষ্ট কৰিছোঁ সেইখিনি কাৰণে পাইছোঁ। আৰু মাথাৰ এটা ক্লেৰিটি এটা আছিলে, এটা ফ'কাছ এটা আছিলে যে এইখিনি পাৰ্চেণ্টেজ এটা লাগে, এইখিনি এটা ক্ৰেক কৰিব আছে। চ' এইখিনি কৰিলোঁ। মই ৰাইট ডাইৰেকশ্যনত কষ্ট কৰিছিলোঁ। ডাইৰেকশ্যনটো বেছি ইম্পৰ্টেণ্ট। কষ্ট কৰাটো চবেই কষ্ট কৰিব পাৰে, ঠিক ডাইৰেকশ্যনত কষ্ট কৰিব পাৰে নে নোৱাৰে সেইটো বেছি ইম্পৰ্টেণ্ট। আৰু যোনবোৰে এবাৰ মেট্ৰিক দিব মই সকলোৱে ক'ব বিচাৰিছোঁ যে ইমান টাফ নহয়, যদি এটা ফ'কাছ এটা থাকে, এটা ক্লেৰিটি এটা থাকে, বহুত ইজি হৈ যায়। চৰকাৰী স্কুলৰ আৰু বেচৰকাৰী স্কুলৰ মাজত পাৰ্থক্য কি বুলি ভাবা? পাৰ্থক্য মই কওঁ, যদি নিজে চাওক, এতিয়া এভৰিথিং ইজ এভেইলেবল অন দ্য ইণ্টাৰনেট। যি পঢ়িব মন যায় নিজে পঢ়িব পাৰি। স্কুলত এনেকুৱা মানুহে যে কয় যে স্কুলৰ কাৰণে মোৰ হেৰি নাই, এইটো চব মিছা। যদি নিজৰ পঢ়িব মন আছে তো চব, মই কেতিয়াও টিউশ্যন লৈ কেনে নাই কৰা, ঠিক আছে। তো নিজে পঢ়ি কেনেও বহুতখিনি কৰিব পাৰি। আৰু এইখিনি স্কুলত কৈ একো লাভ নাই।